আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষাগুৰুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব যিটো আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো অসম চৰকাৰে কেতিয়াও সমাধান কৰিব বিচৰা নাই বা এতিয়ালৈকে যেন অসম চৰকাৰে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰিবৰ যেন প্ৰচেষ্টাই হোৱা নাই সেই বিষয়ে নিশ্চয়কৈ আপোনালোকে অৱগত আৰু সেই বিষয়ে আপোনালোকৰ লগত মই দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু 40জন টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব হয়তো আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ টিউটৰ শিক্ষকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিলে আৰু যি ধৰণৰ পদক্ষেপ লৈছিলে আৰু এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আপোনালোকে নিশ্চয় হয়তো স্কিমত দেখি থকা যিখিনি ফটো দেখি আছে বা যিখিনি আমাৰ পেণ্ডেলৰ মঞ্চৰ যিখিনি আপোনালোকে দেখি আছে আপোনাৰ সন্মুখৰ ফালে যিমানখিনি মানুহ হৈ আছে এই সকলোবিলাক মানুহ আমাৰ টিউটৰ শিক্ষাগুৰুৱে আছিলে সেইসকল যিসকল মানুহ আপোনালোকে দেখিছে কাৰণ আমাৰ টিউটৰ শিক্ষকসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু সেই পদক্ষেপবিলাকে যেন অসম চৰকাৰৰ চকুত এতিয়ালৈকে পৰা নাই বা অসম চৰকাৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ সেই পদক্ষেপবিলাকে যেন এতিয়ালৈকে তেখেতসকলৰ চকুত পৰা নাই বা আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে সেই পদক্ষেপবিলাকে যেন এতিয়ালৈকে যোৱা নাই এনেকুৱা যেন অনুমান হৈছে কাৰণ টিউটৰ শিক্ষক বুলি ক'লেই যেন আমি এই লাঞ্ছিত বঞ্চিত অৱস্থাত থকা সেইসকল শিক্ষাগুৰুকে বুজোৱাই এনেকুৱা যেন এতিয়াৰ যুগত অনুমান হৈছে যিসকল শিক্ষাগুৰুৱে আজি বছৰে একোখনকৈ বিদ্যালয় তেখেতসকলে প্ৰতিস্থাপিত কৰি সেই বিদ্যালয়তেই আমাৰ অসমৰ দুখীয়া ল'ৰা ছোৱালীক শিক্ষাদান পাঠদান কৰি আহি তেখেতসকলৰ সোণালী যিখিনি জীৱন আছিলে সেইখিনি শেষ কৰাৰ পাছত অৱসৰ গ্ৰহণৰ সময়ত যিখিনি এই অসম চৰকাৰ প্ৰভিডেন্সিয়েলাইজ বা ভাৰিকীকৰণৰ নামত সেইসকল শিক্ষকক টিউটৰ ৰূপী হিচাপে তেখেতসকলে নিযুক্তি প্ৰদান কৰিলে সেয়া খুবেই এটা লাজৰ বিষয় আমাৰ সেইসকল শিক্ষক সমাজৰ কাৰণে কিন্তু অসম চৰকাৰেও সেইখিনি নিশ্চয়কৈ বিবেচনা কৰিব লাগিছিলে নিযুক্তি দিয়াৰ আগতেই এইসকল শিক্ষাগুৰুক তেখেতসকলে 2014 আৰু 18 চনৰ যিখিনি ভাৰিকীকৰণ আইন বনাইছে সেই আইনত যেন টিউটৰ হিচাপে উল্লেখ কৰি সামান্য এটা পৰিটোকি প্ৰদান কৰাটো তেখেতসকলৰ কাৰণে উচিত হ'বনে নাই তেখেতসকলে চিন্তা কৰি সেইখন আইন বনাব লাগিছিলে কিন্তু সেইখন আইন নবনোৱাৰ কাৰণে যিখন আইনৰ দোহাই দি আমাৰ সেইসকল শিক্ষাগুৰুক আজি এনেকুৱা এটা পদত নিযুক্তি দিছে যিটো পদত তেখেতসকলে এখন চৰকাৰী স্কুললৈ যায় আৰু চৰকাৰী স্কুলত যি ধৰণৰ এজন ৰেগুলাৰ শিক্ষকে যি ধৰণৰ কৰ্মত নিয়োজিত হয় ঠিক তেনেকে আমাৰ সেইসকল টিউটৰ নিয়োজিত হয় কিন্তু সেইসকলৰ টিউটৰ নাম দি তেখেতসকলক সামান্য এটা পৰিটোকি দি ৰেগুলাৰ যিখিনি সা সুবিধা পাব লাগে সেই সা সুবিধাৰ পৰা যেন অসম চৰকাৰে বঞ্চিত ৰাখিছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে গম পাইছে সেয়া নিশ্চয় আমাৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয়কৈ সেই সময়ৰ শিক্ষামন্ত্ৰী আছিলে যিদিনা আমাক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে তেখেতে নিশ্চয়কৈ জানে সেই ভাৰিকীকৰণৰ আইন বনোৱাৰ সময়ত আমাৰ সেইসকল শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰি সামান্য এটা পৰিটোকি প্ৰদান কৰিম বুলি তেখেতসকলে গম পায়ো সেইখিনি দিয়াটো এটা উচিত নহ'ল বুলি মই যেন অনুমান হওঁ আৰু সেই মাননীয় মুখ্যমন্ত্ৰীক আমাৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছোঁ কিন্তু এতিয়ালৈকে যেন অসম চৰকাৰে সেইখিনি কৰিবলৈ সিদ্ধান্তই লোৱা নাই আৰু নিশ্চয়কৈ টিউটৰ শিক্ষকসকলৰ মাজত যিসকল অলৰেডি কোৱালিফাইড হৈছে 2014 আৰু 18 চনৰ আইন মতে যিসকলৰ DLED আছে বা টেট পাছ কৰিছে সেইসকল টিউটৰক হয়তো অসম চৰকাৰৰ যিখিনি আইন বা বিধি মতে আছে সেই বিধিত ফুলফিল হোৱাৰ কাৰণে তেখেতসকলৰ ভেৰিফিকেশ্যন চলি আছে হয়তো অতি সোনকালে তেখেতসকলক হয়তো আপগ্ৰেড কৰিবও পাৰে বা তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি কৰিব পাৰে যদিহে সেইসকল আমাৰ যিসকল কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যদি আমাৰ টিউটৰ বা টিচাৰ উন্নতি কৰে তেনেহ'লে বাকী টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অসম চৰকাৰে কি কৰিব যিসকল টিউটৰে আজি পৰ্যন্ত আমাৰ অসম চৰকাৰে যেন সেইসকল টিউটৰ উদ্ধাৰ হকে টেট আজি পৰ্যন্ত পতা নাই কিন্তু টেট লাগে বুলি তেখেতসকলে কৈ আছে কিন্তু টেট এক্সাম কিয় 2021 চনৰ 1 ফেব্ৰুৱাৰী নিযুক্তি দিয়াৰ তাৰিখৰ পৰা এতিয়ালৈকে আমাৰ সেইসকল টিউটৰ উদ্ধাৰ হকে অসম চৰকাৰে কিয় টেট পতা নাই সেয়াও এটা ৰহস্যৰ হৈ পৰিছে যিহেতু অসম চৰকাৰে 2021 চনৰ পৰা এতিয়ালৈকে যেন অসমৰ যিখিনি আছাম টেট সেইখিনি যেন তেখেতসকলে এতিয়ালৈকে পাতিবলৈ বা পঠা নাই বা সেইসকল টিউটৰ উদ্ধাৰ হকে যেন অসম চৰকাৰে যদিহে 2014 আৰু 18 চনৰ আইন মতে যিখিনি টেট জাপি দিছে তেনেহ'লে সেইসকল টিউটৰক টেট দিয়াৰ সুযোগ দিব লাগিছিলে বা সেইসকল টিউটৰৰ কাৰণে টেট পাতিব লাগিছিলে কিন্তু নপতাটো এটা হাতৰ হৈ পৰিছে যেন অসম চৰকাৰে 2014 চনৰ আইন মতে যিখিনি উল্লেখ আছে এই মতে যদি
ফুলফিল হ'বলৈ হ'লে এক্সাম দিবলৈ সুবিধা পাব লাগিব কিন্তু সেই এক্সাম দিবলৈ সুবিধা এতিয়ালৈকে অসম চৰকাৰে আমাৰ সেই টিউটৰ শিক্ষকসকলক দিয়া নাই কাৰণ অসমৰ যিখিনি সমস্যা বা অসমৰ যিখিনি এই শিক্ষকৰ সমস্যা সেইখিনি সমাধান কৰিবলৈ যদি অসম চৰকাৰে টেট নাপাতে বা টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি যদিহে তেখেতসকলক সঁচাকৈ যদি ঠেট লাগে তেনেহ'লে ঠেট সেই টিউটৰ শিক্ষকসকলৰ উদ্দেশ্যে তেখেতসকলৰ ক্ষয় উদ্ধাৰ হকে ঠেট নপতাটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি উপলব্ধি কৰি আহিছে বা তেখেতসকলে সেইখিনি অনুমান কৰি আহিছে কিন্তু ঠেট দিবলৈ হয়তো তেখেতসকলৰ বৰ্তমানৰ বয়স যিখিনি অৱসৰ সমাগত কাৰোবাৰ হয়তো 2 বছৰ কোনোবাৰ হয়তো 5 বছৰ কাৰোবাৰ হয়তো 3 বছৰমান আছে সেইসকল টিউটৰে আজি এই কোনটো সময়ত কি ধৰণে ঠেট দি পাছ কৰিব এয়াও অৱসৰ সময়ত সেইখিনি কোনটো তাৰিখত কেনেকৈ ঠেট দিব লাগিব এয়াও অসম চৰকাৰে এতিয়ালৈকে ঠেট নপতাৰ কাৰণে তেখেতসকলৰ কাৰণে এটা ৰহস্য হৈ পৰিছে কাৰণ তেখেতসকলৰ অৱসৰ সমাগতত হয়তো আমাৰ কিছুমান টিউটৰে হয়তো অসম চৰকাৰে যদি জাপি দিছে তেনেহ'লে অসম চৰকাৰে পাতিলে নিশ্চয় দিম বুলি হয়তো তেখেতসকলেও দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ আছে কিন্তু অসম চৰকাৰে এটা নপতাটো এটা ডাঙৰ ৰহস্য হৈ পৰিছে আৰু সেইবাবে অসম চৰকাৰক আমাৰ টিউটৰ শিক্ষকসকলৰ ফালৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আমাক টেট ৰেহাই দি অতি সোনকালে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে যদিহে টেট দিবই লাগে তেনেহ'লে অসম চৰকাৰে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ কাৰণে কিয় টেট পতা নাই এয়াও তেখেতসকলে প্ৰশ্ন কৰিছে আৰু সেইবাবেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছে আৰু সেয়ে তেখেতসকলে সেইখিনি কথা বুজি পাব লাগে আৰু নিশ্চয়কৈ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি তেখেতসকলৰ যিখিনি 2017-18 চনৰ আইন মতে যিখিনি আমাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি ফুলফিল হৈ আছে সেইসকল টিউটৰৰ কাৰণে নিশ্চয়কৈ এদিন হ'লেও এদিন ভাল খবৰ আহিব কিন্তু আমাৰ বাকী টিউটৰৰ কাৰণে কেতিয়া আহিব সেয়া প্ৰশ্ন বা সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ কিন্তু মাননীয় মুখ্যমন্ত্ৰী তেখেতসকলে যে স্পষ্টভাৱে কোৱা নাই যে আমাৰ টিউটৰ শিক্ষকসকলক সেইখিনি কৰিবই লাগিব বা সেইখিনি দিবই লাগিব বুলি কিন্তু 2017 চনৰ আইনমতে যিখিনি উল্লেখ আছে যদি সেইখিনি হ'বলৈ হ'লেওতো অসম চৰকাৰে টেট পাতিব লাগিব কিন্তু সেইখিনিও আজি নপতাটো আজিলৈকে 2021 চনৰ পৰা আজি 2024 চনলৈকে টেট নপতাটো এটা আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণেও ডাঙৰ সমস্যা হৈ পৰিছে আৰু আমাৰ টিউটৰ শিক্ষকসকলৰ মাজতো এটা ডাঙৰ প্ৰশ্ন হৈ আছে নিশ্চয় আপোনালোকে জ্ঞাত যে যিসকল টেট আৰু DLED কমপ্লিট কৰি আছে সেইসকল টিউটৰসকলক ভেৰিফাই চলিয়ে আছে আৰু ভেৰিফাই চলি থাকোঁতে তেখেতসকলক যেতিয়া অসম চৰকাৰ ভেৰিফাই যিদিনা কমপ্লিট হ'ব সেইদিনা যদি তেখেতসকলক শিক্ষকসকলে উন্নতি কৰে বাকী এই বহু পৰিমাণৰ যিখিনি টিউটৰ আছে সেই টিউটৰখিনি কি হ'ব বা সেই টিউটৰক কেনেকৈ সমাধা কৰা হ'ব বা সেই টিউটৰৰ কেনেকৈ কি ধৰণৰ ঠেট পতা হ'ব সেইখিনি অসম চৰকাৰে স্পষ্ট কৰি দিব লাগে বুলি আমাৰ বাকী হয়তো টিউটৰ ছাৰ বাইদেউসকলে হয়তো আশাৰে বাট চাই আছে আৰু সেয়ে যদি অসম চৰকাৰে যদি ভাবিছে যিসকল কোৱালিফাইড টিউটৰ আছে আপোনাৰ ঠেট আৰু DLED কমপ্লিট কৰা আছে আৰু যিসকল DLED আছে বা যিসকলৰ টেটো নাই DLEDো নাই সেই সকলোকে যদি একেলগে যদি আপগ্ৰেড কৰিব বিচাৰিছে তেনেহ'লে সেইখিনি কথাও যদি মুকলিকৈ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি কয় তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলে এটা তেখেতসকলৰ শাখা এটা পাব তেখেতসকলে শাসক এটা পাব যিখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে যেন সেইখিনি কথা কৈছে একেলগে সকলোবিলাক সমস্যা সমাধান হ'ব কিন্তু সেইখিনিও নকয় আৰু যিসকল কোৱালিফাইড আছে সেইবিলাককো এতিয়ালৈকে উন্নতি নকৰে বা তেখেতসকলকো ভেৰিফায়াৰ নামত আজি 3-4 বছৰ পাৰ কৰি দিছে সেইটোও এটা ৰহস্যৰ বিষয় হৈছে আৰু সেইবাবেই বাৰম্বাৰকৈ মাননীয় শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীক আমাৰ যিসকল চেণ্ট্ৰেল কমিটিৰ বিষয়ববী আছে তেখেতসকলেও লগ কৰিব বিচাৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী যেন লগ নিদিয়াটো এটা হাতৰ আৰু সেইবাবেই মাননীয় মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ শিক্ষকসকলৰ ফালৰ পৰা বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে বা বাৰম্বাৰকৈ আবেদন কৰি আহিছে যে আমাৰ টিউটৰ শিক্ষকসকলক লগ কৰক আৰু আমাৰ সমস্যাৰ বিষয়ে আলোচনা কৰক কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনিও নকৰে আৰু তেখেতসকলক য'তে ত'তে য'ত মিটিঙে মাথাঙে লগ পায় তেতিয়া সুধিলে কয় তেখেতসকলে যেন আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো সমাধান কৰিম আপোনালোকে অকণমান ধৈৰ্য ধৰক আপোনালোকৰ সমস্যাটো লাহে লাহে সমাধান হ'ব সেইখিনি কথাকে কৈ তেখেতসকলে সামৰি দিয়ে কিন্তু আমাৰ যিসকল চেণ্ট্ৰেল কমিটিৰ বিষয়ববী আছে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক তেখেতৰ খাজানাৰ লগ ধৰিবৰ কাৰণে যি ধৰণৰ আবেদন নিবেদন কৰিছে আৰু সেইখিনিক তেখেতসকলে কিয় লগ দিয়াৰ সাহস কৰা নাই বা তেখেতসকলে কিয় লগ নকৰে সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰি আমাৰ সমস্যাখিনি তেখেতসকলক অৱগত কৰাব বিচাৰিলেও যেন তেখেতসকলে সেইখিনি শুনিবলৈ যেন এতিয়ালৈকে তেখেতৰ সময় নাই আৰু সেই মাননীয় মুখ্যমন্ত্ৰীকো আমাৰ টিউটৰ শিক্ষকসকলৰ প্ৰশ্ন যদিহে আপুনি আমাৰ অসমৰ যিবিলাক
জ্বলন্ত সমস্যা আছে সেই সমস্যাৰ ভিতৰতে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাটো আৰু সেই সমস্যাটোক আপুনি প্ৰধান নিদি বা আমাৰ সেই সমস্যাৰ লগত জড়িত আমাৰ যিসকল বিষয়ববী আছে তেখেতসকলক লগ নকৰি তেখেতসকলৰ সমস্যাটো কেনেকৈ সমাধান কৰিব এয়াও এটা ডাঙৰ প্ৰশ্ন আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ চেণ্ট্ৰেল কমিটিৰ বা কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছে আপোনালোকে আমাৰ টিউটৰৰ যিসকল সন্থাৰ বিষয়ববী আছে তেখেতসকলক লগ কৰি তেখেতসকলৰ লগত আলোচনা কৰি যেন আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰে আৰু যদিহে মাননীয় মুখ্যমন্ত্ৰী আমাৰ সেই কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা নবহি তেখেতসকলৰ যিসকল আমাৰ টেট বা DLED থকা টিউটৰ আছে তেখেতসকলক যদি আপগ্ৰেড কৰি বা আমাৰ যিসকল DLED নথকা বা যিসকল DLED থকা সেইসকল টিউটৰক যদি আপগ্ৰেড নকৰি তেখেতসকলৰ মাজত যদি বিভাজন সৃষ্টি কৰি যদি তেখেতসকলে কামবিলাক কৰিব বিচাৰিছে তেনেহ'লে নিশ্চয়কৈ সেয়া এটা আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিব কাৰণ বহু শিক্ষকে ভাবি আহিছে বহু আমাৰ টিউটৰ ৰূপী শিক্ষকে ভাবি আহিছে যে মাননীয় মুখ্যমন্ত্ৰী আমাৰ কেন্দ্ৰীয় কমিটিৰ লগত এদিন নহ'লেও এদিন আলোচনাত বহিব আৰু আমাৰ সমস্যাখিনি একেলগে সমাধান কৰিব আৰু সকলোকে একেলগেই টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব এয়া তেখেতসকলে আশাৰে বাট চাই আছে আৰু তেখেতসকলৰ মাজতে যদি আন কাৰোবাক শিক্ষক ৰূপে উন্নতি কৰি আন কাৰোবাক যদি টিউটৰ হিচাপে যদি ৰাখি দিয়ে তেনেহ'লে ইয়াতকৈ আৰু দুখৰ বিষয় আমাৰ সেই টিউটৰ শিক্ষকসকলৰ কি হ'ব পাৰে সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে তেখেতসকলে অতি সোনকালে আমাৰ কেন্দ্ৰীয় কমিটিৰ বা টিউটৰ কেন্দ্ৰীয় কমিটিৰ লগত আলোচনাত মিলিত হৈ তেখেতসকলৰ সমস্যাখিনি শুনি তেখেতসকলৰ সমস্যাবিলাক যেন সমাধান কৰিব লাগে কাৰণ 2017 চনৰ যিখিনি প্ৰাধিকৰণ আইন যদি সেইখিনি যদি সংশোধন কৰিবলগীয়া হয় তেনেহ'লে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি সংশোধন কৰিব পাৰিব আৰু তেখেতৰ জৰিয়তে সংশোধন কৰি যেন আমাৰ সেইসকল বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি আহি আজি টিউটৰ ৰূপী শিক্ষক হিচাপে আপুনি নিযুক্তি দিয়া সেইসকল শিক্ষক টিউটৰক অতি সোনকালে যেন শিক্ষকলৈ উন্নতি কৰি তেখেতসকলক মান মৰ্যাদাৰে জীয়াই থকাৰ এটা সুবিধা প্ৰদান কৰক সেই মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু টিউটৰ ছাৰ বাইদেউসকলেও অনুৰোধ জনাই আহিছে আৰু আমাৰ কেন্দ্ৰীয় কমিটিৰ টিউটৰ ছাৰ বাইদেউসকলকো মই অনুৰোধ কৰিম আপোনালোকে চেষ্টা কৰক আমাৰ মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবৰ কাৰণে আৰু সেই চলিত বছৰত যদি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিব নোৱাৰে তেনেহ'লে আমাৰ টিউটৰৰ সমস্যাটো টিউটৰ বাকী থাকি যাব আৰু সেয়ে আপোনালোকে অহৰহ চেষ্টা কৰক আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে অন্যথা আপোনালোকে বিকল্প এটা ৰাস্তা বিচাৰক অন্যথা আমাৰ সেইসকল দুৰ্ভাগ্য টিউটৰসকলে অৱসৰৰ সময়ত খালী হাতে অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ব আৰু সেয়ে কেন্দ্ৰীয় কমিটিক আমাৰ টিউটৰ ছাৰ বাইদেউসকলকো বাৰম্বাৰকৈ অনুৰোধ জনাইছোঁ আপোনালোকে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াওক আৰু তেখেতসকলক আগবাঢ়ি যোৱাত আপোনালোকে যেন সুযোগ প্ৰদান কৰক আৰু এবাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াৰ লগত পোনযোগে যোগাযোগ কৰি বা যি মাধ্যমেৰে যোগাযোগ কৰিব পাৰে সেই মাধ্যমেৰে যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক আৰু মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ প্ৰচেষ্টাবিলাক তেখেতসকলক অব্যাহত ৰাখিবৰ কাৰণে অনুৰোধ জনাওক অন্যথা আমাৰ টিউটৰ শিক্ষকসকল খালী হাতে অৱসৰ গ্ৰহণ কৰিব লাগিব হয়তো আপোনালোকে নিশ্চয় ভাবিছে সেই ধৰণৰ ভিডিঅ'বিলাক কিয় বনাইছে বুলি মই টিউটৰ উদ্ধাৰৰ হকে অহৰণ প্ৰচেষ্টা কৰি ভিডিঅ' বনাই আছোঁ আৰু সেই কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই হওক আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলেও যেন সহায় সহযোগিতা আমাৰ কেন্দ্ৰীয় কমিটিক আগবঢ়াওক আৰু আপোনালোকৰ প্ৰচেষ্টাত এদিন নহ'লে এদিন আমাৰ টিউটৰ শিক্ষকসকল উদ্ধাৰ হ'বই আৰু মাননীয় মুখ্যমন্ত্ৰী আপোনালোকক লগ কৰিবই আৰু মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য সেইটোৱে যেন আপোনালোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক যেন অতি সোনকালে সমাধান হওক আৰু আপোনালোকে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে যেন আপোনালোকক আপগ্ৰেড কৰে বা উন্নতি কৰে আৰু সমাজত জীয়াই থকাৰ এটা সুবিধা প্ৰদান কৰে সেয়ে মোৰ কামনা আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে নেকি আমাৰ চৰকাৰী যিবিলাক আমাৰ বিষয়ববীয়া আছে বা মাননীয় মুখ্যমন্ত্ৰীৰ কাণত জানে নেকি আমি কাণ চোৱাব পাৰোঁ বা তেখেতৰ চকুত যেন আমি দৃষ্টিগোচৰ কৰাব পাৰোঁ সেয়ে আপোনালোকৰ পৰাও মই বিচাৰিম আপোনালোকে শ্বেয়াৰ কৰিলে নিশ্চয়কৈ এদিন নহ'লে এদিন মাননীয় মুখ্যমন্ত্ৰীৰ কাণত পৰিব বা তেখেতসকলৰ দৃষ্টিগোচৰ হ'ব সেয়ে মই আশা কৰি আজিৰ ভিডিঅ'টো বনাই আছোঁ আৰু সেইদৰে বনাই গৈ থাকিম আৰু আপোনালোকে মোৰ লগত সহযোগ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম